আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখা। আলাপ অনুৰাগ। আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জী। পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যলানীৰ এয়া তৃতীয় খণ্ড। প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড। পুৱাৰ সূৰুজে ঢাকিলে মুখৰ ছবি, দূৰৰ আকাশ জুৰি জোনে ধুই নিয়া দুবৰি অনেক মুখৰ ছবি। পুলক বেনাৰ্জী, কণ্ঠই যাৰ পৰিচয়। ফাগুন বনত কিনো জুই লাগি কপালে হিয়াৰ পাহি, ফাগুন বনত কিনো জুই লাগি কপালে হিয়াৰ পাহি, তুমি সিঁচি দিয়া এটি দুটি ফুল, তুমি সিঁচি দিয়া এটি দুটি ফুল, নাচিছে হৃদয় জুৰি। গীত বাণীবন্ধনৰ প্ৰযুক্তি কৌশলৰ ক্ৰমবিকাশৰ সৈতে সমানে খোজ মিলাইছিল পুলক বেনাৰ্জীয়ে। গ্ৰামোফোন ৰেকৰ্ড, টেপ আৰু কেছেটলৈকে এই সুদীৰ্ঘ যাত্ৰাৰ বিষয়ে তেওঁ কয়। প্ৰথম হিন্দুস্তান মিউজিকেল কোম্পানী, হিন্দুস্তান মিউজিকেল কোম্পানী পুৰণা HMVৰ লগত একেলগৰ মানে হেৰি প্ৰথম দুটা আছিল, এই পিঠি এটা এই পিঠি এটা। তেতিয়া ইপি অহা নাই। প্ৰথম সেইটো, তাৰপিছত ইপি আহিল চাৰিটা। কোন দুটা গীত আপুনি প্ৰথম ৰেকৰ্ডিং কৰিছে? কাৰ বাবে এই গীত গোৱা, কাৰ বাবে বাট চোৱা, আৰু ছেকেণ্ডটো আছিল মনৰ বিজুলী নহ'লে কিয়নো চকুৰ বিজুলী লাগে। এইটো হেৰিৰ নিৰ্মাপা বৰদলৈ লিখা আৰু সুৰ সুনীল দেৱৰ, আৰু কাৰ বাবেই লিখা প্ৰশান্ত বৰদলৈ, সুৰ JP দাস। হিন্দুস্তান ৰেকৰ্ড কোম্পানীত আপুনি গীত প্ৰথম মোৰ বাণীবদ্ধ। তাৰপিছত আপুনি কেইটা ৰেকৰ্ড কৰিলে? তাৰপিছত মই HMV মাতিলে মোক, HMVৰ পৰা ইপি ওলাল, HMVৰ পৰা 3খনমান ইপি ওলাল। ঠিক সেইখিনিৰ পিছত মানে আমি সেই ডিস্ক চাইছোঁ, তাৰপিছত কেছেট আহি গ'ল। তেতিয়া এইটো লাহে 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 হেৰি হৈ গ'ল, শ্বৰ্ট প্লে। প্ৰথম SP গালোঁ, তাৰপিছত ইপি গালোঁ, তাৰপিছত LP কৰিলোঁ, বৰগীত এটা গালোঁ, LP। সেইটো অৱশ্যে লোকনাথ গোস্বামীয়ে তেওঁৰ হেৰিৰ পৰা তেওঁ এইটো উদ্যোগ লৈছিল, তেওঁ গোৱাইছিল বৰগীত। গতিকে SP, EP, LP গোটেইখিনি মই ভাগ লৈছিলোঁ। তাৰপিছত আহিল কেছেটৰ যুগ। কেছেটৰ যুগটোতো এইটো আমাৰেই যুগ আছিল আৰু কমপ্লিট, মানে সেই সময়ৰ আৰ্টিষ্টসকলৰ গোটেই খালি কেছেট আৰু তেতিয়া আৰু চবতেই। কেইটা এলবাম কৰিলে? এলবাম হ'ব 150-200মান হ'ব। চব মোৰ নিজৰ নহয়, মানে মোৰ নিজৰ এলবাম, মানে মোৰ চ'ল' এলবাম। সোঁৱৰণি বুলি এখন আছে নেকি? প্ৰথম সোঁৱৰণি হয়, প্ৰায় ধৰ 45-50টা অকল চ'ল' মোৰ, আৰু বাকী 2-3টা, এটা 4টা, তেনেকৈ বহুত গাইছোঁ। তেনেকুৱা আপুনি বৰগীত গোৱা কথা ক'লে, লোকগীত গাইছিল নেকি আপুনি? লোকগীত মই ৰেকৰ্ডিং কৰা নাই, এনেই গাইছোঁ, এনে ষ্টেজত গাইছোঁ এবাৰ দুবাৰ। মনৰ বিজুলী নহ'লে কিয়নো চকুৰ বিজুলী লাগে,
হাঁহিৰে ফুলাম নহ'লে কিয়নো খোপাতি ফুলাম লাগে হাঁহিৰে ফুলাম নহ'লে কিয়নো খোপাতি ফুলাম লাগে মনৰ বিজুলি নহ'লে কিয়নো চকুৰ বিজুলি লাগে হাঁহিৰে ফুলাম নহ'লে কিয়নো খোপাতি ফুলাম লাগে হাঁহিৰে ফুলাম নহ'লে কিয়নো খোপাতি ফুলাম লাগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন মঞ্চত পুলক বেনাৰ্জীয়ে গীত গাইছে। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গৈছোঁ আৰু ধুবুৰীৰ পৰা একদম শদিয়ালৈ কোনো জেগা বাদ যোৱা নাই। কেৱল বিহু সময়ত নে আন আন সময়তো গৈছে? নাই আন আন সময়তো গৈছোঁ, বিহুৰ সময়তো গৈছোঁ, আন আন সময়তো গৈছোঁ। প্ৰতিখন ডিষ্ট্ৰিক্টত প্ৰগ্ৰাম কৰিছোঁ। হয়তো দুটা এটা বাদ যাব পাৰে, কিন্তু ইফালে শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, ডিফু ক'ত নাই, একদম ওপৰৰ পৰা তললৈকে মাজলৈকে। আজিনো নামাতা কিয় ৰজনীগন্ধা নীৰৱে কিয়নো বয় অশ্ৰু বন্যা আজিনো নামাতা কিয় ৰজনীগন্ধা নীৰৱে কিয়নো বয় অশ্ৰু বন্যা আজিনো নামাতা কিয়। ভাৰতৰ বিভিন্ন ঠাইলৈ পুলক বেনাৰ্জীয়ে গীত গাবলৈ গৈছে। য'লৈকে গৈছে ৰাইজৰ বিপুল সঁহাৰি পাইছে। পঞ্জাৱলৈ যোৱাৰ কথা সোঁৱৰি তেওঁ কয়, অসমৰ বাহিৰত প্ৰথম মোৰ যাত্ৰা, প্ৰথম অসমৰ বাহিৰত ভাৰতবৰ্ষত ভিতৰত, তাৰপিছত বিদেশত। ইয়াৰ পৰা প্ৰথমে গভৰ্ণমেণ্ট অফ আছামে পঠিয়াইছিল পঞ্জাৱ, দিল্লী, গুডউইল মিছন। তেতিয়া পঞ্জাৱত গভৰ্ণৰ আছিল মহেন্দ্ৰ মোহন চৌধুৰী আমাৰ। তেখেতে ইনিচিয়েটিভ লৈ পেলাই আৰু সেইখিনিত মোক চিলেক্ট কৰিছিল ৰুদ্ৰ বৰুৱা ছাৰে। তেখেত নিজে আহি মোৰ দেউতাক কৈছিল, দিয়ক ল'ৰাই ঘূৰি আহক অকণমান, যদিও মই তেতিয়া চাকৰি কৰোঁ, ছুটি লৈছোঁ। কিমান চনৰ কথা এইটো? সেইটো 74-5 মানত হ'ব। ৰুদ্ৰ বৰুৱা ছাৰ তেতিয়া ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছৰ। ৰবীন্দ্ৰ ভৱনত বিভিন্ন প্ৰগ্ৰাম হয়, গভৰ্ণমেণ্টৰতো বিভিন্ন প্ৰগ্ৰামত, ডাঙৰ প্ৰগ্ৰাম হ'লেই মোক মাতিব ৰুদ্ৰ বৰুৱা ছাৰে। ৰুদ্ৰ বৰুৱা ছাৰে মোক বহুত ক্ষেত্ৰত, বহুত সংগীতৰ যিখিনি হয় চবতে মোক তেতিয়া তেখেতে খুব ভাল পাইছিল, মোক গান গোৱাই। তেখেতে দুটা এটা গানো শিকাইছিল, সেইবিলাক পঞ্জাৱত গৈ গাইছোঁ। তাৰপিছত পঞ্জাৱৰ পৰা তাৰপিছত কলিকতাত মাতিলে, কলিকতাত গৈ প্ৰগ্ৰাম কৰিলোঁ। সেইটো অৱশ্যে এনেই মাতিছিল, মানে গভৰ্ণমেণ্টৰ নহয়, এইটো তাৰে হেৰিয়ে। তাৰপিছত বিদেশত মাতিলে। মিঠা বেলিৰ ধৰা ৰঙাই তুলিলে চোৱা হেঙুলি বেলিয়ে মিঠা ৰংবোৰ আকাশে খানিলে চোৱা আকাশে খানিলে। পৃথিৱীৰ বহু কেইখন দেশলৈ পুলক বেনাৰ্জীয়ে গীত গাবলৈ গৈছে। বিদেশত থকা আপোন মানুহৰ মাজত গীত গাই লাভ কৰা অনুভৱৰ কথা তেওঁ এইদৰে কয়, ইউকেত গ'লোঁ, USA গ'লোঁ, ডুবাই গ'লোঁ, আৰু এবাৰ গ'লোঁ আবুধাবিত গ'লোঁ। এনেকেই গৈছোঁ এইবিলাক জেগাত। তাত কেনেকুৱা সঁহাৰি পাইছিলে? তেওঁলোকে এইবোৰ গান শুনিলে আৰু খুব এটা সুন্দৰ ব্ৰেইনৰ মানুহ তাত যায়। তাতে তেওঁলোক যে ইয়াৰ পৰা অসমৰ পৰা গৈছোঁ আৰু লাইভ গান শুনি আছে, তেওঁলোক মানে এৰি দিব নোখোজে। আমুকৰ ঘৰত মাতিব, তামুকৰ ঘৰত মাতিব, প্ৰগ্ৰামটোতো হ'বই, কমিউনিটি প্ৰগ্ৰাম এটাতো হ'বই। তাৰপিছত মানে তেতিয়া আৰু সময় নাই আৰু এভৰি ডে আপোনাৰ প্ৰগ্ৰাম যাবই লাগিব। আৰু খুব আমি ভাবোঁ যে বিদেশত গ'লে তেওঁলোক পাহৰি যায় এইটো, ইয়াত নহয়, সেইটো নহয়। নিজৰ কালচাৰটোক তেওঁলোক কিন্তু ধৰি ৰখাৰ কাৰণে বহুত চেষ্টা কৰে। আৰু হয়তো ইয়াত থাকিলে ইমানখিনি নহ'লেহেঁতেন পাই থকা কাৰণে, যিহেতুকে বাহিৰত বিদেশত থাকিলে নিজৰ দেশৰ মানে অনবৰত তেওঁলোক মনত পেলায়। কি ইউকেই কওক, মই ডুবাইতো দেখিছোঁ, তাকেই USA দেখিছোঁ, তাতে তেওঁলোক অসমীয়া সমাজ নিজৰ কলা সংস্কৃতিবোৰ ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰি আছে। এবাৰ এজন ডক্টৰে, সেইটো ইউকেত সম্ভৱ, ইয়াৰ পৰা গ'লে তাৰমানে আমি ধৰক অকণমান
বেলেগ ধৰণৰ প্ৰস্তুতিৰ এটা লওঁতো যে হয়তো ট্ৰেক লৈ যাওঁ, চবতে ডাঙৰ প্ৰগ্ৰাম হ'ব এটা, ট্ৰেক লৈ যাওঁ। হঠাৎ সেইজন ডক্টৰ উঠি পেলাই মোক ক'লে, মই মোৰ এজন বন্ধু লৈ আহিছোঁ, তেওঁ পাঞ্জাবী, তেওঁ আপোনাৰ পৰা এইটো ফাংচন দেই, তেওঁ আপোনাৰ পৰা এটি পাঞ্জাবী গীত শুনিব খোজে। আৰু লাষ্টলি ক'লে, য'ত আপুনি গানটো গাবই লাগিব, আৰু মই এইকাৰণে কৈছোঁ আপোনাক যে আমাৰ অসমৰ সন্মান ইয়াত জড়িত হৈ আছে, কিয়নো পাঞ্জাবী মানুহজনে ৰিকুৱেষ্ট কৰিছে। যদি মই মানে ভগৱানে কেনেকৈ ঘপককৈ মোক মনত পেলাই দিলে, পাঞ্জাৱত যে গৈছিলোঁ তাতে তাৰে পাঞ্জাৱৰ পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টৰ এজন মোক খুব ভাল পাইছিল, মোৰ লগত আছিল বেছ কিছুদিন। পাঞ্জাৱত চব ডিষ্ট্ৰিক্টত ঘূৰিছিলোঁতো, তেতিয়া তেখেত ক'লে, বেটা মেৰা গানা শিক লো বুলি। তেওঁলোকৰো আমি পাঞ্জাবী বুলি ক'লে, পাঞ্জাবী ছং বুলি ক'লে চব যিবিলাক শুনো চব পেপি নাম্বাৰ্ছ আৰু হুলস্থুলীয়া এটা ধুম ধাৰাক্কা নহয়, তেওঁলোকৰ গজল আছে। কৰ্তাৰ সিং বালগান, তেখেতৰ গান এটা মোক শিকাই দিছিল, ইমান সুন্দৰ গানটো। ভগৱানে যে কেনেকৈ মোৰ সাধাৰণতে মনত নাথাকে, সেই মুহূৰ্তত ইনষ্টেণ্টলি তেখেতে ক'লে মোৰ গানটো মাথাত আহি গ'ল, মই গানটো গাই দিলোঁ। আৰু সেই পাঞ্জাবী মানুহজনে এইটো এটা গজল, খুব চবাৰ টাইপৰ গান এটা, মই পুলানা বৰা বেৰুখি ও সদি পৰ যে মুৰ সতায়ে তে মই কি কৰা, চাঁদনী রাত विच पवन दे गीत सुन जे कई याद करा तो मैं की करा, जो कोई याद आए তো মই কি কৰা। ইমান সুন্দৰ গান, ইমান সুন্দৰ সুৰ, মানে ভগৱানে যাতে মই অপ্ৰস্তুত নহওঁ, অসমৰো নাম যাতে থাকে, তেখেতে কৈছে, ইনষ্টেণ্টলি মোৰ আহি গ'ল। সেইফালে মই গানটো গালোঁ। সেইকাৰণে সৰু সৰু ঘটনাবিলাক ভাল লাগে মনত পৰিলে এতিয়া। তাৰপিছত আপুনি কেইবাখনো চিনেমাত গীত গালে, আপুনি চিনেমালৈ কেতিয়া আহিল? প্ৰথম মই গাইছিলোঁ জৰ্জ মহলীয়াৰ ছবি দূৰণিৰ ৰং। সংগীবিহীন উদাসীন ক্লান্ত পুথি, এই বিশাল পৃথিৱী সোঁৱৰণি নিদিবি আমনি। চিনেমা জগতৰ সৈতেও জড়িত হৈ পৰিছিল পুলক বেনাৰ্জী। কেইবাখনো অসমীয়া চিনেমাত তেওঁ গীত গাইছে, বাংলা চিনেমাতো গীত গাইছে। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়, দূৰণিৰ ৰং এইটো বহুত পিছত ৰিলিজ হৈছে, তাৰ আগতে ৰিলিজ হৈছে শ্ৰীমতী মহিমাময়ী। শ্ৰীমতী মহিমাময়ী সম্ভৱ 75, মানে একজেক্টলি মই ক'ব পৰা নাই, 75, 76 তেনেকুৱা হ'ব। তাৰ আগতে জৰ্জ মহলীয়াৰ দূৰণিৰ ৰং 72, 73 মানত হ'ব, কিন্তু কিবা কাৰণত এইটো পিছুৱাই গৈছিল, সেইটো পিছত ৰিলিজ হ'ল। জৰ্জ মহলীয়াৰ মিউজিক ডাইৰেক্টৰ আছিল অজিত সিনহা তেজপুৰৰ। আমি কলিকতাত গৈ ৰেকৰ্ডিং কৰিছিলোঁ। আৰু পুলক গগৈৰ আছিল শ্ৰীমতী মহিমাময়ী। শ্ৰীমতী মহিমাময়ী 76 মান হ'ব, সেইটো কলিকতাত ৰেকৰ্ডিং হৈছিল। আৰু মিউজিক আছিল হেৰিৰ কুলো বৰুৱা, অতুল মেধি, কুলো অতুল নামে তেওঁলোক তেতিয়া মিউজিক কৰিছিল। তাৰপিছত লাহে 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 কেইবাখনো ছবিত, আপুনি যে ক'লে, আপুনি যে হিচাপটো মনত ৰাখিছে, মোৰ ভাল লাগিছে, কাৰণ এইবিলাক মই ৰখা নাছিলোঁ। এই 20খন চিনেমাৰ নাম আপোনাৰ মনত নাই নেকি? নাই। লেটেষ্ট বুলি নহয়, তাৰপিছতো গাইছোঁ। জানু বৰুৱাৰ ছবি এখন কণিকাৰ ৰামধেনু, এই মুহূৰ্তত মনত আহিল। তাৰপিছত যোৰহাটৰ বসন্ত বৰুৱা আৰু কি আছিল তেওঁলোকৰ ছবি এখন, তাতো গাইছোঁ। তাৰপিছত এনেকৈ লিখা আছে, তবে এতিয়া মই লিখি থৈছোঁ, যেতিয়া পাহৰি যাওঁ। মা চিনেমাৰ চিত্ৰনাট্য লিখিছিল ভৱেন দাস আৰু মহেন্দ্ৰ বৰঠাকুৰে। ভৱেন দাস পৰিচালিত মা চিনেমাখনে 1986 চনত মুক্তি লাভ কৰিছিল।
চিনেমাৰ গীত লিখি সংগীত পৰিচালনা কৰিছিল ভূপেন হাজৰিকাই। মা চিনেমাত গীত গাবলৈ সুযোগ লাভ কৰিছিল পুলক বেনাৰ্জীয়ে। এই সন্দৰ্ভত তেওঁ কয়, মা চিনেমাত গাইছোঁ ভূপেনদাৰ। এটা হেৰি যে মানুহৰ কনফিডেঞ্চ কিমান আৰ্টিষ্টত, তেখেত নিজে ইমান মহান আৰ্টিষ্ট। আমি গ'লোঁ হেৰিত ভূপেনদাৰ ঘৰতেই, এনেই গুণগুণাই গানটো গাই দিলে। তো বোলো যে ভূপেনদা আৰু কিবামান গাব লাগিছিল। এই নাই হ'ব তুমি ঠিক আছে, তুমি কৰি ল'বা, ঠিকে আছে, মই গম পাইছোঁ নহয়। তেখেতে এই যে কিছুমানে যে একদম লাগি থাকে এনেকৈ মানে তেখেতৰ এইটো কনফিডেঞ্চ যে গানটো সি যিটো দিলোঁ, যাক দিলোঁ সুন্দৰভাৱেই গাব। এইবিলাক উদাৰতা মনৰ। কেইটা গীত গালে মানে কিহৰ? মা চিনেমাত মই 2টা গান গাইছিলোঁ। জীবনে বিচাৰে কি হৃদয়ত থকা নীল গভীৰতা, চকুত থকা নিবিড় মমতা, তাকেই বিচাৰে কি হৃদয়ত থকা নীল গভীৰতা, চকুত থকা নিবিড় মমতা, তাকে বিচাৰে কি। পুলক গগৈ পৰিচালিত 1979 চনত মুক্তি লাভ কৰা শ্ৰীমতী মহিমাময়ী চিনেমাখনৰ সংগীত পৰিচালক আছিল কুল বৰুৱা আৰু অতুল মেধি। কণ্ঠশিল্পী আছিল কুল বৰুৱা, ভূপেন হাজৰিকা, ডলি ঘোষ আৰু পুলক বেনাৰ্জী। জীৱনে বিচাৰে কি নিৰ্মল প্ৰভা বৰদলৈয়ে লিখা এই গীতটি গাইছিল পুলক বেনাৰ্জীয়ে। এই সন্দৰ্ভত তেওঁ কয়, তাৰপিছত শ্ৰীমতী মহিমাময়ীটো গাইছোঁ ভূপেনদা এটা গালে, নিজক কিয় চাওঁ বুজিতো নাপাওঁ, নিজেই নিজক অচিনাকি যেন হওঁ। এইটো মনত আছে সেইকাৰণে। আৰু মই গাইছিলোঁ, জীৱনে বিচাৰে কি হৃদয়ত থকা নীল গভীৰতা, দুচকুত থকা নিবিড় মমতা, তাকেই বিচাৰে কি। ৰেকৰ্ডিং হোৱাৰ পিছত মানে ভূপেনদাই কৈছিল যে এইটো হেৰি, এই তোমাৰ গানটো মোক দিব লাগিছিলে আৰু মোৰটো তুমি ল'ব লাগিছিল। ভূপেনদাৰ গানটো খুব সুন্দৰ গান। তোমাৰ চকু জুৰিয়ে কিনো কথা। এবাৰ ভূপেন হাজৰিকাই চিঠি এখন লিখি গীত গাবলৈ পুলক বেনাৰ্জীক কলিকতালৈ আমন্ত্ৰণ জনাইছিল। চিঠি পাই পুলক বেনাৰ্জী উৎফুল্লিত হৈ পৰিছিল। তেওঁ ভাবিছিল ভূপেন হাজৰিকাই তেওঁক চিনেমাত গীত গাবলৈ মাতিছে। বৰ হেঁপাহেৰে তেওঁ কলিকতালৈ গৈ ভূপেন হাজৰিকাৰ কাষ পাইছিলগৈ। পিছে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। গীত গাবলৈ গৈ কি হৈছিল আমাৰ আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীৰ মুখেৰেই শুনকচোন। ভূপেনদাৰ এটা ইণ্টাৰেষ্টিং কথা মই কওঁ আপোনাক। মই তেতিয়া ইউকো বেংক ৰিহাবাৰী ব্ৰাঞ্চত এদিন কোনোবা এজনে চিঠি এখন আনিলে, আনি পেলাই এইখন ভূপেনদাই দিছে। তেতিয়া ভূপেনদাৰ লগত মোৰ খুব এটা ৰিলেশ্যন নাই, থাকে কলিকতাত। কাগজখন দিলে, এনভেলপখন দিলে, মই ফালি চালোঁ যে পুলক আমুক তাৰিখে ৰেকৰ্ডিং কলিকতাত, তুমি আহিবা, পত্ৰবাহকে তোমাৰ চব এৰেঞ্জমেণ্ট কৰি দিব। ভূপেন হাজৰিকা হ'ল। এই চিঠি পত্ৰ লিখাটো মই খুব এলাহ, কাৰোৰ লগত এগালমান চিঠি আহে, কাৰো উত্তৰ নিদিয়ে। কাৰণে বহুত ক'ৰবাত ফাংচনত গ'লে মই আপোনাক চিঠি দিছিলোঁ, এখন উত্তৰ দিয়া নাই, আপুনি ৰিপ্লাই কৰা নাই। এইবিলাক অভিযোগো বহুত মানুহৰ আছে, শ্ৰোতাৰ। ঠিক টাইমলি টিকেট চিকেট দিলে, গ'লোঁ। মই এয়াৰপৰ্টত নামিলোঁ, গাড়ী আছিল, লৈ গ'ল। এখন গেষ্ট হাউচত মোক ৰাখিলে। ৰখাৰ পিছত সন্ধিয়া আকৌ গাড়ী এখন আহি পেলাই মোক লৈ গ'ল। মোক ক'লে, চলুন ভূপেন বাবু ডাকছেন, ওখানে রিহার্সেল হবে প্রডিউসারের বাড়িতে। গ'লোঁ তো প্ৰডিউচাৰৰ ঘৰ সোমালোঁ। ভূপেনদা ড্ৰয়িং ৰুমত বহি আছে। আহা বহিলোঁ। ইতিমধ্যে প্ৰডিউচাৰজন আহিল, চিনাকি হ'ল। তাৰপিছত হাৰমনিয়াম আছেই, বহাৰ জেগাত হাৰমনিয়ামখন আছেই। আহা গান শিকোঁ আহা বুলি তো ওচৰত বহিলোঁ, ভূপেনদা মই দুয়ো। ভূপেনদা খুব বজাই আছে এনেকৈ। মই বোলো এই গানটো আমি সৰুতে শুনা, মই ভাবিছোঁ কোনোবা চিনেমাৰ গান চান হ'ব। তো সৰুতে শুনা গান, এই ধৰক হয়তো আপুনি শুনিছিল, ইচিক দানা বিচিক দানা, দানা ওপৰ দানা বিচিক দানা, সেই নোটকেইটা বজাই আছে। ভূপেনদাই ক'ব নোৱাৰোঁ।
কি হ'ল এইটো? তাৰপিছত পকেটৰ পৰা কাগজ এখন এখিলা উলিয়াই মোৰ ওপৰত থৈছে, দি পেলাই হুঁ হুঁ কৰি ফাৰ্ষ্ট লাইন, ছেকেণ্ড লাইন, থাৰ্ড লাইন গালে। মোৰতো মনটো বেয়া হৈ গ'ল শুনি। গানটো হেৰিটো মনত, কথাবিলাক মনত নাই এতিয়া, ৰাখাও নাই মই, এইটো ইমান গুৰুত্বই দিয়া নাই মই সেইটো গানো। সেইটো বিড়িৰ এডভাৰটাইজমেণ্ট। মই গৈছোঁ চিনেমাত গান গাবলৈ, গৈ পেলাই মোক বানৰ বয় বিড়ি আছিল, বানৰ বয় বিড়ি আৰু কিবা এই মাদাৰ ইণ্ডিয়া বিড়ি নে মাদাৰ বয় বিড়ি আগতে আছিল নহয়, ট্ৰেইলাৰ যে দেখুৱায় চিনেমাৰ আগত, ট্ৰেইলাৰ দেখুৱাই জানো, সেই তাতে এই গান দুটা। মই বোলো ভূপেন দা এই গানটো মই ৰেকৰ্ডিং কৰিব লাগিব। বোলে অঁ গোৱা, ময়ো এটা গাম নহয়। বোলে ময়ো গাম নহয়। ঠিক আছে গালোঁ আৰু আমাৰ নাম নাহে ইয়াত, নাম চাম নাই নহয়, খালি কোনো আমাৰ ভইচটোহে যাব, কোনেও গম নাপায়। কিন্তু যেতিয়া ট্ৰেইলাৰ দেখুৱাইছে, মোৰ সৰু বাইদেউৰ বিয়া হয় ডিগবৈ, মোক সৰু বাইদেউ চিনেমা চাব গৈছিল, গৈ পেলাই চিনেমা চাই ট্ৰেইলাৰ এইটো দেখিছে, পাহাৰী বিড়ি, বানৰ বয় বিড়ি গাইছে ভূপেন দাই, পাহাৰী বিড়ি গাইছোঁ মই। তেতিয়া বাইদেউ মোক ফোন কৰি পেলাই কৈছে, তই এটা চিনেমাত গান গাইছ নেকি? হেৰিত বানৰ বয় বিড়ি কি পাহাৰী বিড়ি, বিড়ি লৈ? বোলে নাই নাই মই গোৱা নাই। মই গোৱা নাই এইটো। এইটো এটা মানে মনত আছে মোৰ এইটো ঘটনা। তুমি যেতিয়া আহিছিলা, মোৰ মন কাঢ়ি নিছিলা, তুমি যেতিয়া আহিছিলা, শ্যামলীমা, তুমি যেতিয়া আহিছিলা, মোৰ মন কাঢ়ি নিছিলা, তুমি যেতিয়া আহিছিলা, শ্যামলীমা। নিজে গোৱা গীতবোৰ সংৰক্ষণ কৰিব লাগিব বুলি পুলক বেনাৰ্জীয়ে ভবা নাছিল। গীতবোৰ অ'ত ত'ত পৰি আছিল। তেওঁৰ গীতবোৰ এখন বহীত লিখি সংৰক্ষণৰ প্ৰথম কাম কৰিছিল অনিমা ভট্টাচাৰ্যই। এই সন্দৰ্ভত আলাপনৰ আগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়, মই ঠিক জানা, এদিন কি হৈছে, মুকুল বৰুৱাৰ প্ৰগ্ৰাম এটা হ'ব হেৰিত যোৰহাটত, মুকুলদাৰ স্মৃতিত। ইয়াৰ পৰা গোটেই আৰ্টিষ্ট যাব। আমি একলগ খাইছোঁ মৃদুলা বাইদেউৰ ঘৰত, মৃদুলা দাস। তেতিয়ালৈকে মোৰ ছবিত গোৱাৰ হিচাপ মই ৰখা নাই। আনকি ছবি বুলি নহয়, মোৰ এইটো খুব মানে এৰেঞ্জ নহয় এইটো বিষয়ে, যে কিবা এটা গান পালে লগে লগে লিখিব লাগিব, এইটো খুব মানে এলেহুৱা মই। তো মোৰ একজাপমান কাগজ চব তাতে তেনেকৈয়ে আছে, তাৰ পৰা হেৰাই গৈছে কিমান গান, কোনো হেৰি নাই। তাৰপিছত কোনোবা এইটো অৱস্থা দেখা পাই মোৰ কিছুমান গান নিজে দিবচোন মোক। তাৰে এজন হৈছে আমাৰ প্ৰথম লিখিলে অনিমা ভট্টাচাৰ্যী, তোমাৰ গানবিলাক মোক দিবা, মই লিখি দিম। সেই অৱস্থা ব্লু শ্বীটত থাকে, তো সেই তেখেতে এখন বহি আনি পেলাই লিখিলে কিছু। তাৰপিছততো তেতিয়াতো খুব গান গাই আছোঁ অনবৰত, এখন গ'ল। তাৰপিছততো তেখেতৰ সেইটো পিৰিয়ড যোৱাৰ পিছত তাৰপিছত আৰু বহুত গান হ'ল। সেই ব্লু শ্বীট অৰুণিমা ভৰালী এই ড্ৰামা কৰিছিল ইয়াত, বি.বৰুৱা কলেজৰ প্ৰফেচাৰ। তেখেতেও খুব ভাল গীতিকাৰ, বহুত গান লিখিছোঁ, মই সুৰ কৰিছোঁ, ৰেকৰ্ডিঙো কৰিছোঁ। তেখেতে লিখি দিলে এখন বহীত। তাৰপিছত সেইটো পিৰিয়ডো গ'ল, তাৰপিছতো বহুত গান হ'ল সেই তেনেকৈ লুজ শ্বীট। আৰু এখন বহী আহিল যে আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ ছিংগাৰ ডক্টৰ পৰিণীতা গোস্বামী, তেখেতে মোক ক'লে, পুলক দা মোক দিয়কচোন, মই লিখি দিম। তেওঁলোকে লিখি দিয়া বহি। তাৰপিছত এটা গীত হয়তো মই নিজে কেতিয়াবা লিখিছোঁ, ময়ো লিখিব লাগে, তেনেকৈ সাঁচিছোঁ। আৰু আপুনি কিমানটা গীত গালে ৰেকৰ্ড আছেনে? এই বহীকেইখন হিচাপ কৰিলে পোৱা যাব। এতিয়া আপোনাৰ মনত নাই? চবটো নাই, পিছত এৰেঞ্জ কৰি দিলে মোক এটা হেৰি কৰি দিলে, আপোনাৰ ৱেবছাইট খুলি দিলে এজনে। তাত এই ডক্টৰ পৰিণীতা গোস্বামী বোলে এই গানবিলাক অন্ততঃ যিখিনি পাইছোঁ সেইখিনি অন্ততঃ থাকক। তাতেও সম্ভৱ 400-450মান আছে। এনে গোটেইখিনি বহি লৈ পেলাই আৰু হেৰুৱা লৈ পেলাই হ'ব 1000 ইফাল হ'ব, 1000-1100 মান হ'ব। ৰেডিঅ'ত
কিমান গীত গালে সেইটো হিচাপ চাগে আছে নাই, সেইটো সেইটো নাই। নাই যদি নাই পরাণী যদি নাই যদি নাই আরে আরে আসে পেলে কিবা আছে আছে মাথো চাই জীৱনত কিমান গীত গালে তাৰ হিচাপ ৰখা নাই পুলক বেনাৰ্জীয়ে। তথাপি প্ৰায় 1100মান গীত গাইছে বুলি তেওঁ নিজে ভাবে। ৰেডিঅ'ৰ উপৰিও দূৰদৰ্শনতো তেওঁ গীত গাইছে। দূৰদৰ্শনত গীত গোৱা আৰু সংগীত পৰিচালনা কৰাৰ বিষয়ে আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়, দূৰদৰ্শনটো হেৰি কৰিছোঁ, দূৰদৰ্শন মিউজিক ডাইৰেকশ্যনো দিছোঁ চিৰিয়েলৰ। কেতিয়া কৰিছিল এইটো? ইয়াৰটো ঠিক মনত নাই। আপোনাৰ 4খনমান চিৰিয়েলত মই মোৰ মিউজিক ডাইৰেকশ্যন 4-5খনমান হ'ব। নাম ঋতু আহে ঋতু যায় এখন মনত আছে, কিন্তু বৰ ফেণ্টাষ্টিক গানবিলাক হৈছিল। আজি কেইদিনমান আগতো তাৰে এডিটৰ কাজু মোক কৈছিল, সেইকাৰণে মনত আছে। ঋতু আহে ঋতু যায়, তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাৰ এটা হেৰি হৈছিল, তাৰে 7টা গান মই কৰিছিলোঁ। তাৰপিছত আৰু 2-3টা মই নিজৰ ডাইৰেকশ্যনত আৰু এনে বহুত চিৰিয়েলত গাইছোঁ। তুমি অনেক কথা গোপনে ৰাখিলা মোৰ, আজি দূৰৰ পৰাই জনাবানে এতিবাৰ, মঞ্চ হঠাতে ভাঙি দিলা কিয় ভাল পোৱা ভাওনাৰ, তুমি অনেক কথা গোপনে ৰাখিলা মোৰ। আলাপ অনুৰাগ অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখ্যলানীৰ 3য় খণ্ডটি শুনিলে। প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই ধাৰাবাহিকলানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ দৰে একেটা বাৰতে একেটা সময়তে।